জুবিন গাৰ্গৰ আকৌ হানিমুনৰ গাড়ীৰ ড্ৰাইভাৰটো আকৌ ময়ে আছিলোঁ। সাঁতুৰি মজা নেকি যা এদিন দিলে জঁপিয়াই পানীত কটা লাগি গ'ল। তেতিয়া লগে লগে মই পানীত জঁপিয়ালোঁ, গৈ পেলাই তেনেকৈ তাক ফুচলাই মেলাই আনো, আকৌ ঘূৰি যায়, আকৌ আনো, আকৌ ঘূৰি যায়। আপোনাৰ মোৰ প্ৰিয় শিল্পী জুবিন দা নোহোৱা প্ৰায় 3টা মাহ সম্পূৰ্ণ হৈ গ'ল। ইতিমধ্যেই জুবিন দাৰ সহযোগী বহু ব্যক্তিৰ লগত ইতিমধ্যে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটোত মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি আৰু মোৰ লগত আছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদ। আৰু এইগৰাকী ব্যক্তিক আজি আমি দৰ্শকসকলক চিনাকি কৰাই দিম। হয়তো বহুতে চিনি পায়, বহুতে হয়তো তেখেতক চিনি নাপায়। এইগৰাকী হৈছে আপোনাৰ মোৰ প্ৰিয় শিল্পী জুবিন দাৰ বিয়াৰ যিগৰাকী সখী, সেই সখী এগৰাকী নৱবিধি আজি মোৰ লগত আছে। নৱদা, মই প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। জুবিন দা আৰু নৱমেধি 2001 চনতেই আপুনি জুবিন দাৰ সখী আছিল। গোটেই কথাখিনি কেনেকৈ সখী হ'ল, জুবিন দাৰ দৰে এগৰাকী ব্যক্তি সখী হ'বলৈ পোৱাটো হয়তো নৱমেধিৰ কাৰণেও এক সৌভাগ্য। জুবিনক মই 96ত পাইছোঁ, ডি জি মিউজিক ষ্টুডিঅ'ত, এতিয়া এন কে প্ৰডাকশ্যনৰ ষ্টুডিঅ' ডি জি মিউজিকৰ। মই তাত ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিলোঁ, তেতিয়া জুবিন লগ পাইছোঁ। আৰু তেনেকৈ কাম কৰোঁতে কৰোঁতে আগবাঢ়িলোঁ। তাৰপিছত বম্বেত একেলগে কাম কৰিলোঁ। সেই তেনেকৈ বস্তুবোৰ চলি থাকিলে। তাৰপিছত বিয়াৰ কথা হ'ল, এইটো ঠিক হ'ল গোটেইখিনি। তাৰপিছত ঘপককৈ এদিন ক'লে, ঐ তই সুখী হ'ব লাগিব, বিয়াৰ ছাতি দৰাটো হ'ব লাগিব। মই বোলো মই কিয়, বহু এগাল আছে নহয়, বাকীবোৰ আছে, বাকীবোৰ হয় নহয় তই কৰিবি। মই আছে ধনী আছে, ইহঁতি আছে, পবিত্ৰতে আছে, ইহঁতৰ মানে তোৰ বিয়াত মই এনজয় কৰিম। আৰু মোৰ কথা আছিলে এনজয় কৰিম। সখী হ'লে বহুত ৰেষ্ট্ৰিকশ্যনছ আহিছে, বহুত নিয়ম চিয়ম থাকে। নাই নাই হ'ব লাগিব। বোলো দে হ'ব দে। এই তেনেকৈ বস্তুটো হ'ল। কিন্তু এতিয়া মই আজিলৈকে গম নাপালোঁ যে মোকনো কিয় বনালে, আৰুতো বহুতো আছিলে। সেইটো কিহে জানিব। নৱমেধি ঘৰ ক'ত? মোৰ অৰিজিনেল গোৱালপাৰা, আৰু জন্ম বৰ্ণ এণ্ড বৰ্ট আপ শ্বিলঙতে ডাঙৰ হৈছোঁ মই। তাৰপিছত মই মেৰিন ইঞ্জিনিয়াৰিং কৰি পেলাই মই নেভিত আছিলোঁ। তাৰপিছত মোৰ কিবা এটা এক্সিডেণ্ট হৈ পেলাই মই আকৌ ঘূৰি আহিলোঁ। আহি পেলাই মই তেতিয়া উৎপল দাক লগ পালোঁ, উৎপল শৰ্মা, জুবিনৰ কাজিন। তেখেত শ্বিলং ৰেডিঅ' ষ্টেচনত কাম কৰিছিলে। শ্বিলং ৰেডিঅ' ষ্টেচনত তেখেতে যেতিয়া কাম কৰে, তেতিয়া তেখেতৰ লগত চিনাকি। সেই তেনেকৈ তেখেতৰ লগত সেইটো হৈ পেলাই তেখেতৰ থ্ৰুৰে মই ডি জি মিউজিকত আহি এজ এ ছাউণ্ড ইঞ্জিনিয়াৰ জইন কৰিলোঁ। আৰু তেনেকৈ জুবিনক চিনাকি হ'ল। সেই তেনেকৈ জাৰ্ণিটো আগবাঢ়িলে, বিয়াখন হ'ল। তো বিয়াত ছাতি ধৰা সেইটো সখী সেইটো হ'ল। তাৰপিছত আকৌ জুবিনৰ আকৌ হানিমুনত আকৌ টাৱাং যোৱা হৈছিলে। আৰু টাৱাঙত জুবিন গাৰ্গৰ আকৌ হানিমুনৰ গাড়ীৰ ড্ৰাইভাৰটো আকৌ ময়ে আছিলোঁ। আৰু বিয়াৰ পিছত গৰিমাক যেতিয়া প্ৰথমবাৰ কইনাক গুৱাহাটীত লৈ অহা হয়, সেই তেতিয়াও এই গাড়ীৰ ড্ৰাইভাৰটো ময়ে আছিলোঁ। তো সেইকাৰণে তাৰ বিয়াখনত ভালদৰে আছিলোঁ মই। আৰু মানে তাৰ কেনেকুৱা, এতিয়া যেনেকৈ কি ক'ম, তাৰ কিছুমান বহুত ভাল দিনবোৰ, সুখৰ দিনবোৰত মই তেনেকৈ ইনভল্ভ হ'ব নোৱাৰিলোঁ তাৰ লগত। কিন্তু তাৰ বেয়া দিনবোৰ, সেইবোৰ কিবাকৈ মিলি যায়। তাৰমানে যেনেকৈ মা বম্বেত যেতিয়া ট্ৰিটমেণ্টত আছিলে, তেতিয়া মই তাতে আছিলোঁ। তাৰপিছত মা ঢুকাওঁতে সেই শ্মশানত লৈ গৈ আল্টিমেটলি সেইপিনে চণ্ডাল কম পোৱা যায়। আল্টিমেটলি মই, অনিল দলে আৰু মনোজ চন্দা বুলি আমি 3জন আছিলোঁ। আমি তেতিয়া বৰষুণ দি আছিলে, তেতিয়া ৰাতি, এই গোটেই ৰাতি আমি তাত মানে গোটেই। মই এটা কথা আপোনাক নৱদাক সুধিব বিচাৰিছোঁ। জুবিন দাই সাঁতুৰি ভাল পাইছিল। আপুনি ইতিমধ্যে সামাজিক মাধ্যমতো সেই কথা উল্লেখ কৰিছে। আপুনি জুবিন দাক এবাৰ বচাইছিলে। এই গোটেই কথাখিনি যদি চমুকৈ কয়, আমাৰ এটা বিশেষ অনুষ্ঠান আছে, সেই অনুষ্ঠানত আপোনাক কথা পাতিম বাৰু গোটেই কথাখিনি। এইটো আমি তাৰমানে এই জানুৱাৰীত উৰুকাৰ সময়ত আমি পিকনিকত যাওঁ। কিমান চনৰ এইটো ঘটনা? এইটো 98, 99 মানৰ হ'ব। একজেক্টলি চনটো মন নাই। এই তেনেকুৱা আৰু বিয়াৰ আগৰ কথা, তাৰমানে জুবিনৰ বিয়াৰ আগৰ কথা। আমি গোটেই মিউজিচিয়ান গোটেইবোৰ মিলি পেলাই পিকনিকত যাওঁ। এই তেনেকৈ পিকনিকত গৈছিলোঁ। এই পিকনিকত যাওঁতে তাৰমানে সাগৰৰ পাৰত বহি আছিলে, ৰিচৰ্টৰ বাহিৰত আৰু সাগৰৰ ওচৰতে। সেই তেতিয়া আৰু সি এনেই আৰু মোক ক'লে আৰু এই সেইটো পাৰে কি আছে? মই যে সেইটো পাৰে কি আছে, আৰু পানী আছে, সেইটো পাৰে কি ডুবাই আছে। কিন্তু মানে মোক কেনেকৈ ক'লে, গৈ দিওঁ নেকি বোলে। মই কেনেকৈ যাবি? সাঁতুৰি মজা নেকি যা এদিন দিলে জঁপিয়াই পানীত।
এই তেনেকুৱা ধৰণৰ পানীত জঁপিয়াই দিলে। তাৰপিছত ওচৰে পাজৰে শাশ্বতীহঁত আছিলে, পাৰ্থহঁত আছিলে, গোটেইবোৰে চিঞৰ বাখৰ কৰিলে, এই মাত ঠাণ্ডা লাগিলে আহিব ৰ। নাই সি নাই। তাৰপিছত গোটেই যেতিয়া কান্দা কটা লাগি গ'ল, তেতিয়া লগে লগে মই পানীত জঁপিয়ালোঁ। গৈ পেলাই তেনেকৈ তাক ফুচলাই মেলাই আনো, আকৌ ঘূৰি যায়, আকৌ আনো, আকৌ ঘূৰি যায়, 3বাৰমান তেনেকুৱা হয়। লাষ্টত একদম ভাগৰৰ যোগাৰ হৈ কিবাকৈ আনিলোঁ, আনি পেলাই আকৌ ষ্টুডিঅ'ৰ ল'ৰা দুজন আছিলে, সিহঁতক মাতিলোঁ, ধৰি পেলাই মানে পাৰলৈ আনিলোঁ আৰু তাৰপিছত বাকীবোৰে লৈ গৈ ৰুম এটাত সোমাই থৈ দিলে তাক। তো সেই তেনেকৈ তাৰমানে এটা সাগৰৰ প্ৰতি এটা কিবা প্ৰেম আছিলে, মানে আৰু সদায় যুদ্ধ কৰিব যায়, তাৰমানে লাগিবি, সেই তেনেকুৱা ধৰণৰ সাগৰৰ তেনেকুৱা চাই ল'ব সাগৰৰ পিনে আৰু লাগোৱা, সেই তেনেকুৱা ধৰণৰ বস্তুটো আছিলে। সেই তেতিয়া তেনেকৈ সেইটো এটা ইনচিডেণ্ট হৈছিলে। ইনচিডেণ্ট আছে আপোনাৰ তেনেকুৱা? বহু আছে তাৰমানে অকণমান ফুচুৰি টাইপো আছে, যেনেকুৱা তাত ঘপককৈ ল'ৰা এটা দৌৰি আহিলে, তাৰমানে আকৌ বেলেগ এটা পিকনিকৰ মানে ল'ৰা এটা দৌৰি আহি পেলাই কি হ'ল, জুবিন দাই জংঘলত জুই লগাই দিছে। কি জংঘলত জুই লগাইছে? কিবা জুবিন দাই চলাই দৌৰি গ'লোঁ আমি, কি হ'ল জুবিনে জংঘলত জুই লগাইছে। কি কৰিছ? এন্ধাৰো দেখা পোৱা নাই, খৰিবোৰ সেইকাৰণে অকণমান জুই লগাই লৈছোঁ খৰিবোৰ তুলিবৰ কাৰণে। পাগল নেকি, নুমা জুই, মানে জংঘলত জুই লগাই পেলাই খৰিবোৰ তুলি আছে। তো তেনেকুৱা ধৰণৰ বহুত ইনচিডেণ্ট আছে। প্ৰিয় দৰ্শক, ইতিমধ্যে NKTV এক বিশেষ অনুষ্ঠানৰ যোগেদি এগৰাকী নৱমেধীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। থুলমূলকৈ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, এগৰাকী নৱমেধী হৈছে জুবিন দাৰ সখী। আৰু এই যি 2001 চনত জুবিন দাৰ যি বিয়া, সেই বিয়াত তেখেতে সখী হৈছিল। হয়তো মই ইতিমধ্যে পুনৰ কৈছোঁ, বহুতে হয়তো চিনি পায়, বহুতে হয়তো এইগৰাকী নৱমেধীক চিনি নাপায়। আৰু আজিৰ দিনটোত আমি নৱমেধীৰ লগত কিছু সময়, তেখেত যথেষ্ট ব্যস্ত, আৰু ব্যস্ততাৰ মাজতেই কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছেগ আহমেদৰ সৈতে মই গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া, NKTV+।